আজি সদনত মই বিচাৰিছিলোঁ যে চাহ শ্ৰমিকসকলক মাটিৰ পট্টা কিদৰে দিয়া হৈছে বা কিমান সংখ্যকক দিয়া হৈছে। উত্তৰ যিধৰণে আহিছে মই উত্তৰটো অলপ সন্তুষ্ট হ'ব পৰা নাই আৰু যথেষ্ট মই ক্ষোভেৰে কৈছোঁ যে মাননীয় আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী মহোদয় মই জনাব বিচাৰিছোঁ যে তেখেতৰ বিভাগ নহয় যদিও তেখেতে শ্ৰমিক কল্যাণ বিভাগৰ পৰা শ্ৰম আয়ুক্তৰ পৰা যিখিনি তথ্য আহৰণ কৰিছে সেই তথ্যখিনিয়ে আমাক সন্তুষ্ট কৰিব পৰা নাই। আমি বিচাৰিছিলোঁ যে অসমত কিমান সংখ্যক চাহ শ্ৰমিক আছে, স্থায়ী শ্ৰমিক কিমান, অস্থায়ী শ্ৰমিক কিমান, সেইখিনি পাইছোঁ, কিন্তু প্ৰাক্তন চাহ শ্ৰমিকৰ সংখ্যা তেওঁলোকে হাতত উপলব্ধ নাই বুলি কোৱা হৈছে। এইটো দেশকে পৰিহাস কৰা হৈছে আৰু উপলুঙা কৰা হৈছে বুলি মই ভাবোঁ। গতিকে ইমান ডাঙৰ এটা বিভাগ, সেই বিভাগে সেই সংখ্যাটো আহৰণ কৰিব নোৱাৰাটো আমাৰ কাৰণে দুখৰ কথা। যে কাজিৰঙা অভয়াৰণ্যত কেইটা গড় আছে আমি উলিয়াব পাৰোঁ, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত কেইযোৰা দেউৰা ৰাজহাঁহ আছে সেইটো আমি চৰকাৰে জানে, ডিব্ৰু নদীত কিমানটা ৰিভাৰ ডলফিন আছে সেই তথ্য চৰকাৰৰ ওচৰত আছে, কিন্তু এইখিনি মানুহ 200 বছৰ ধৰি ইয়াত বাস কৰি থকা মানুহৰ তথ্য আমাৰ চৰকাৰৰ ওচৰত নাই। গতিকে এই কথাটো আমাক যথেষ্ট ক্ষোভিত কৰিছে। আমি আশা কৰিম যে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত তেওঁলোকে এই কথাখিনি পৰিসংখ্যাটো উলিয়াব আৰু সেইসকলক উপকৃত কৰিব। ইয়াৰ লগতে আমি বিচৰা প্ৰশ্ন অনুসৰি আমাক জনোৱা হৈছে যে 1,54,449 গৰাকী স্থায়ী অস্থায়ী শ্ৰমিকক নিজা মাটি পট্টা আছে। তাৰ বিপৰীতে অসমত 3,85,000তকৈ অধিক আৰু স্থায়ী আৰু 2,97,963 অধিক অস্থায়ী চাহ শ্ৰমিক আছে। মানে এক বুজৰ সংখ্যক চাহ শ্ৰমিক লোকক এতিয়ালৈকে মাটিৰ পট্টা দিব পৰা নাই। আৰু চৰকাৰে মিছন বসুন্ধৰা, মিছন 1, 2, 3লৈকে আঁচনি গ্ৰহণ কৰিলে, মুষ্টিমেয় 2-4জনক বাদ দি অধিক সংখ্যক লোকে ইয়াত মাটি পাবলৈ সক্ষম হোৱা নাই। আৰু একেলগতে ইয়াত জনোৱা হৈছে কেইখনমান অধিসূচনা তথ্য ইয়াত দিয়া হৈছে আৰু ভূমি পট্টনৰ ব্যৱস্থা আছে বুলি কোৱা হৈছে, কিন্তু সেই অধিসূচনা অনুসৰি কিমান সংখ্যক লোকে মাটিৰ পট্টা পাইছে তাৰ তথ্য ইয়াত নাই। গতিকে তথ্যখিনি আমি জানিব বিচাৰিম। গতিকে আমি মিছন মোডত অসমৰ লক্ষ লক্ষ চাহ শ্ৰমিকসকলক উপকৃত কৰিব পৰাকৈ মাটিৰ পট্টা প্ৰদানৰ ব্যৱস্থা শীঘ্ৰে গ্ৰহণ কৰিবৰ কাৰণে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।